নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলো তোমালোকৰ মাজলৈ এইবাৰ মই লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ চতুৰ্থ অধ্যায়ৰ দ্বিতীয় অংশটি আহাচোন এই অংশটিত কিনো আছে চাও ক্ৰিয়াকলাপ আমাক কৰিব দিছে পাঠ ভিত্তিক ইতিমধ্যে আমি প্ৰথম অংশত পাই আহিছিলো নহয় মোবাইলৰ বিলৈ নামৰ নাটিকাখনি তাৰে কিছুমান ইয়াত প্ৰশ্ন দিছে আৰু সেই প্ৰশ্নসমূহ আমাক কি কৰিব দিছে আলোচনা কৰো আৰু লিখো আহা আলোচনা কৰি লিখিব দিছে আহাচোন পঢ়ি চাও প্ৰশ্নসমূহ কিনো আছে প্ৰথমতে আছে ক নম্বৰ প্ৰশ্নটো আমি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰো কি আহিলাৰ সহায়ত বাৰু মোবাইল ফোন টেলিভিছন ৰেডিঅ' বাতৰি কাকত নহয়নে বিভিন্ন আহিলাৰ সহায়ত আমি খবৰ আৰু তথ্য পাব পাৰো এই প্ৰশ্নটোৰ উত্তৰত আমি এনেদৰে লিখিম আমি মোবাইল ফোন ৰেডিঅ' টেলিভিছন বাতৰি কাকত আদিৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰো এইবাৰ চাও আহাচোন খ নম্বৰ প্ৰশ্নটোত আছে আমি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰো আমি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰো গান শুনিবৰ কাৰণে কাৰোবাৰ লগত কথা পাতিবৰ কাৰণে বিভিন্ন ধৰণৰ খবৰ পঠিয়াবৰ কাৰণে নহয়নে গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰ এনে ধৰণেৰে লিখিম আমি খবৰ পত্ৰ পঢ়া গান শুনা ভিডিঅ' চোৱা পাঠ পঢ়া কথা পতা ছবি তোলা খেল খেলা ইণ্টাৰনেট আদি চলাবলৈ মোবাইল ফোন ব্যৱহাৰ কৰো এইবাৰ চাও আহাচোন গ নম্বৰ প্ৰশ্নত আছে হয় দিয়া আজিকালি তোমালোকৰ কামবোৰো ময়ে কৰো এইষাৰ কথা কোনে কৈছিল বাৰু মোবাইল ফোনে কৈছিল নহয়নে এই প্ৰশ্নৰ উত্তৰটোত আমি লিখিম এই কথাৰ কথা মোবাইল ফোনে কৈছিল এইবাৰ চাও আহাচোন ঘ নম্বৰ প্ৰশ্নটোত আছে 10 নম্বৰ সংলাপটো কোনে কাক কৈছিল এতিয়া তোমালোকে এই নাটিকাখন মোবাইলৰ বিলৈ নাটিকাখনত চাবাচোন 10 নম্বৰ সংলাপটো কোনে কৈছিল আৰু কাক কৈছিল আমি এতিয়া উত্তৰত এই প্ৰশ্নটো এনে ধৰণেৰে লিখিম 10 নম্বৰ সংলাপটো টেলিভিছনে মোবাইল আৰু ৰেডিঅ'ক কৈছিল তোমালোকেও তোমালোকৰ পাঠ্যপুথিত চাবাচোন হয়নে নহয় তাৰ পাছত চাও আহা 19 নম্বৰ প্ৰশ্ন আজিহে অলপ জিৰণি পালো মোবাইলে কিয় জিৰণি পালে বাৰু কাৰণ গৰাকীয়ে মোবাইলটো নিবলৈ পাহৰিলে এই প্ৰশ্নটোৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম গৰাকীয়ে মোবাইলটো নিব পাহৰাৰ বাবে জিৰণি পোৱা বুলি কৈছে এইবাৰ চাও আহাচোন কি আছে ইয়াত চৰিত্ৰৰ লগত সংলাপ মিলাও আহা ইয়াতে কি আছে মোবাইল ফোন টেলিভিছন আৰু ৰেডিঅ' এই চৰিত্ৰ কেইটাৰ লগত এইফালৰ সংলাপ কেইটা আস্তানি মিলাব লাগে প্ৰথমতে আমি সংলাপ কেইটা পঢ়ি চাও আহাচোন এৰা কথাটো ময়ো মন কৰিছো তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে তোমালোকক যে লগত লৈ নুফুৰে হাৰি গৈছা মুকটো এৰিয়েই নিদিয়ে এৰা কিনো কম আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয় এইবোৰৰ জৰিয়তেও ঢেৰ কাম কৰে বুজিছা এই সংলাপ কেইটা কোনটো চৰিত্ৰই কোনটো কৈছে আমি আস্তানি মিলাম প্ৰথমতে আছে মোবাইল ফোন নে কোনটো সংলাপ কৈছিলে এইটো 2 নম্বৰ সংলাপটো তাৰ পাছতে আছে টেলিভিছনে কোনটো সংলাপ কৰিছিলে এইটো এৰা কিনো কম আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয় এই সংলাপটো কৈছিল আৰু ৰেডিঅ'ই কৈছিল এইটো সংলাপ এৰা কথাটো ময়ো মন কৰিছো তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে এনেদৰে আমি আস্তানি মিলাই দিলো এইবাৰ চাও আহাচোন
শব্দৰ লগত অৰ্থ আস্তানি মিলাও আহা ইয়াতে শব্দ আছে আৰু এইফালে অৰ্থ আছে বাওফালে শব্দ সোঁফালে অৰ্থ আমি বাওফালৰ শব্দখিনিৰ লগত সোঁফালৰ অৰ্থখিনি আস্তানি মিলাম এতিয়া আমি চাওঁচোন আহা কিনো শব্দ আৰু অৰ্থ আছে ৰেডিঅ' তত নোপোৱা এলাগি ঢেৰ আৰু অৰ্থত আছে অৱহেলিত বহুত জিৰণি নোপোৱা এবিধ অনাতাঁৰ যন্ত্ৰ এতিয়া আমি মিলাও আহা ৰেডিঅ' মানে কি এবিধ অনাতাঁৰ যন্ত্ৰ তত নোপোৱা মানে কি জানানে জিৰণি নোপোৱা তাৰ পাছতে এলাগি মানে অৱহেলিত তাৰ পাছতে ঢেৰ মানে বহুত তোমালোকেও এনেদৰে আস্তানি মিলাই দিবা এইবাৰ চাও আহাচোন পাঠটো পঢ়ি তলৰ তালিকাখন সম্পূৰ্ণ কৰা প্ৰথম দুটা শাৰী উদাহৰণ স্বৰূপে কৰি দিয়া হৈছে ইয়াতে কি কৰিছে ব্যৱহাৰ বা কাম লিখি থোৱা আছে ৰেডিঅ' টেলিভিছন মোবাইল ফোন আৰু পাৰে নে নোৱাৰে লিখি থোৱা আছে আমি এতিয়া প্ৰথমতে দুটা উদাহৰণ স্বৰূপে দিছে পঢ়ি চাওঁ আহাচোন ইন্টাৰনেটৰ সংযোগ কৰিব ৰেডিঅ'ত পাৰে নে নোৱাৰে গতিকে নোৱাৰে লিখিছে টেলিভিছনত পাৰে মোবাইল ফোনত পাৰে তাৰ পাছতে চোৱা লগত লৈ ফুৰিব ৰেডিঅ' পাৰে টেলিভিছন নোৱাৰে মোবাইল ফোন পাৰে বাতৰি শুনিব ৰেডিঅ'ত পাৰে নে নোৱাৰে পাৰে গতিকে আমি কি লিখিম পাৰে তাৰ পাছতে টেলিভিছনত পাৰে নে পাৰে নহয় নে আৰু মোবাইল ফোনত পাৰে নে পাৰে গতিকে আমি গোটেই কেইটা পাৰে বুলি লিখিছো তাৰ পাছতে আছে চলচ্চিত্ৰ চাব ৰেডিঅ'ত পাৰে নে নোৱাৰে কাৰণ ৰেডিঅ'ত আমি শুনোহে নহয় নে দেখা নাপাওঁ গতিকে আমি ইয়াত কি লিখিছো নোৱাৰে আৰু টেলিভিছনত চলচ্চিত্ৰ চাব পাৰে নহয় নে আমি ইয়াত পাৰে লিখিছো তাৰ পিছতে মোবাইল ফোনত কি কৰিব পাৰে নে নোৱাৰে চলচ্চিত্ৰ চাব পাৰে নহয় জানো তাৰ পাছত বাৰ্তা পঠিয়াব ৰেডিঅ'ত পাৰে নে পাৰে নহয় জানো তাৰ পাছতে টেলিভিছনত পাৰে নে পাৰে নহয় নে মোবাইল ফোনত পাৰে নে পাৰে বাৰ্তা পঠিয়াব পাৰে গতিকে আমি এই তালিকাখন সম্পূৰ্ণ কৰিলো তোমালোকেও তোমালোকৰ পাঠ্যপুথি সম্পূৰ্ণ কৰি পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন তলত দিয়া আহিলা কেইপদৰ যিকোনো এটাৰ বিষয়ে 5টা বাক্য লিখা এই আহিলা কেইপদৰ বিষয়ে যিকোনো এটাৰ বিষয়ে তোমালোকক 5টা বাক্য লিখিব দিছে এই আহিলা কেইবিধ কি আছে ৰেডিঅ' টেলিভিছন মোবাইল ফোন এতিয়া তোমালোকে জানাই ৰেডিঅ' মানে কি ৰেডিঅ' হ'ল কি এবিধ অনাতাঁৰ যন্ত্ৰ আৰু যাৰ জৰিয়তে আমি গান শুনিব পাৰো নাটক শুনিব পাৰো বিভিন্ন খা খবৰ পাওঁ নহয় নে এই ৰেডিঅ'ৰ যোগেদি পাওঁ ঠিক তেনেকৈ টেলিভিছনত আমি বিভিন্ন খবৰ আমি চকুৰে দেখা পাওঁ বিভিন্ন ঘটনাসমূহ চিনেমা চাব পাৰো গান শুনিব পাৰো বা চাব পাৰো নহয় নে আৰু আমি মোবাইল ফোনৰ জৰিয়তেও এই সকলোবিলাক কাম কৰিব পাৰো ইন্টাৰনেটৰ সহায়ত আমি বিভিন্ন ধৰণৰ খবৰ তথ্য পাব পাৰো গতিকে তোমালোকে নিজৰ ইচ্ছামতে যিকোনো এবিধ আহিলাৰ বিষয়ে 5টা বাক্য লিখিবলৈ চেষ্টা কৰিবাচোন মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ